বৰ্তমান যিহেতু এইটো নতুন বছৰ আহি আছে, লগতে এতিয়া বৰ্তমান সময়টো হৈছে পিকনিকৰ সময়। তো সকলো মানুহে আনন্দ উপভোগৰ বাবে বিভিন্ন ঠাইত পিকনিক কৰিব যায় আৰু পিকনিক কৰিব যাওঁতে বহুতে মাদক দ্ৰব্য সেৱন কৰাও দেখা যায়। তো মাদক দ্ৰব্য সেৱন কৰি যিহেতু গাড়ী চলালে যথেষ্টখিনি আমি দুৰ্ঘটনা হৈ থকা দেখা পাইছোঁ। বৰ্তমান আমাৰ টাউনতো সৰু ডাঙৰকৈ দুই এটা এক্সিডেণ্ট হোৱা দেখা পাইছোঁ। সেই গতিকে আমি সেই ঘটনাবোৰ যাতে ৰোধ কৰিব পাৰোঁ, সেই গতিকে আমি বৰ্তমান সময়ত অকল আমাৰ তিনিচুকীয়া সদৰতে নহয়, গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমি এই সজাগতামূলকভাৱে এই মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাটো ৰোধ কৰিবৰ বাবে আমি এই অভিযানটো হাতত লৈছোঁ। এতিয়ালৈকে বৰ্তমান আমি দুজন ড্ৰাংক এণ্ড ড্ৰাইভিঙো পাইছোঁ আৰু ইয়াৰ লগতে আমি হেলমেট পিন্ধি নহা আৰু এইটো অন্যান্য বেলেগ যোনবোৰ ট্ৰেফিক ৰুলছ ভায়লেশ্যন কৰা আছে তেনেকুৱা ফাইন পাইছোঁ আমি। আমাৰ এই চেকিংটো প্ৰায় এতিয়া চলি আছে, দিনতো চলে প্ৰায়, আৰু ৰাতিও আমাৰ প্ৰায় 5 ৰাতিলৈকে চলি থকা দেখা গৈছে। আৰু অকল আমাৰ ইয়াত নহয়, সম্পূৰ্ণ ডিষ্ট্ৰিক্টত চলি আছে। আৰু এইটো বৰ্তমানৰ পৰা একদম আমাৰ 31 জানুৱাৰীলৈকে এইটো চলি থাকিব। ইয়াৰ আমি ট্ৰেফিকৰ লগতে আমি এক্সাইজ ডিপাৰ্টমেণ্ট আৰু আমাৰ যোনটো দ্বিতীয় ডিপাৰ্টমেণ্ট আছে, তো আমি গোটেইখিনিয়ে লগ লাগি আমি জইণ্টকো আমি যথেষ্টখিনি অভিযান কৰি আছোঁ। আজি তেওঁলোক নাই, কিন্তু আমি সকলোৱে আমি সমূহীয়াকৈও যথেষ্টখিনি আমি এনেকৈ অভিযান কৰি আছোঁ। স্যাৰ, কি মেছেজ দিব আপুনি? আমাৰ মেছেজটো এইটোৱে যে মানুহে আমাৰ ফাইনৰ বাবে ভয় কৰি নহয়, নিজৰ সুৰক্ষাৰ বাবে সজাগ হওক। যিহেতু নতুন বৰ্ষ আহি আছে, সকলোৱে উপভোগ কৰক, কিন্তু নিজৰ সুৰক্ষাটো চকুত ৰাখি নিজৰ আত্মীয়সকলৰ কথা ভাবি যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয় আৰু বেলেগৰো যাতে কোনো ক্ষতি নহয়, সেইটো চকুত ৰাখি যাতে তেওঁলোকে নিজৰ আনন্দ উপভোগসমূহ কৰে। আমাৰ তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা এয়াই অনুৰোধ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।